বিপিএফ দলে 17 বছৰ শাসন কৰিছিল। এটা পৰিয়ালকো উচ্ছেদৰ জাননী দিয়া নাছিলে। বিপিএফ হৈছে মানুহক মাটিৰ পট্টা দিয়া পাৰ্টি। বিপিএফে সদায় মানুহক মাটিৰ পট্টা দিয়াৰ কাম কৰি আহিছে আৰু অনাগত দিনতো কৰাৰ কাৰণে বদ্ধপৰিকৰ। কিন্তু আমি দেখিবলৈ পাইছো ক্ষমতা যিহেতু হাতৰ পৰা যোৱাৰ উপক্ৰম হৈছে, প্ৰমোদ বড়ো ডাঙৰীয়া পগলা ঘোঁৰাৰ নিচিনাকে তেখেতে কিছুমান কাম কাজ কৰা আমাৰ পৰিলক্ষিত হৈছে, যাৰ কাৰণে নিৰ্বাচনলৈ মাত্ৰ 2-3 মাহ সময় বাকী থকা সময়ত আজি আমাৰ জালা ৰাজহুৱা চক্ৰৰ অন্তৰ্গত আমাৰ এই গাতি গাঁৱত যি 16টাকৈ পৰিয়াল বাছি 16টাকৈ পৰিয়ালক যি উচ্ছেদৰ জাননী প্ৰদান কৰিলে, এই উচ্ছেদ বন্ধ ৰখাৰ কাৰণে আমি দাবী জনাইছো। আৰু যদি এই উচ্ছেদ বন্ধ কৰা নহয়, যদি উচ্ছেদ কৰা হয়, তেতিয়াহ'লে আমি ইয়াত ৰাজনৈতিক দল হিচাপেও আমি বাধাৰ প্ৰাচীৰ হিচাপে থিয় হ'ম। প্ৰমোদ বড়ো ডাঙৰীয়াই মনত ৰখা উচিত যে ইয়াত এতিয়াও আমি আছো আৰু ইয়াত আমি উচ্ছেদ কোনো মূল্যৰ বিনিময়ত আমি হ'বলৈ নিদিওঁ। ইয়াত ৰাইজক উচ্ছেদ কৰি পেলাই তেওঁলোকে ডাঙৰ ডাঙৰ 5 ষ্টাৰ হোটেল বনাব, কিবা বনাব, কি কৰিব লগা আছে বহুত খাচ মাৰি সেইবিলাকত কৰক। কিন্তু মানুহে যিসকল লোক ইয়াত যুগ যুগৰ পৰা বসবাস কৰি আছে, যিসকল মানুহ ইয়াৰ স্থায়ী বাসিন্দা, থলগিৰি মানুহ, সেই সকলক উচ্ছেদ কৰি পেলাই ইয়াত উন্নয়নৰ ফটা ঢোল বজোৱাটো আমি কেতিয়াও মানি ল'ব নোৱাৰো। যাৰ কাৰণে আমি সকীয়াই দিব বিচাৰিছো যে এই উচ্ছেদ কোনো কাৰণতে যাতে নহয়। আৰু এটা কথা, এতিয়া কিছুমান মানুহে ফেচবুকৰ জৰিয়তে কিছুমান এটা এপ্লিকেশ্যন প্ৰকাশ কৰি আছে, এটা প্ৰেয়াৰ দিছে। ইয়াৰ স্থানীয় এগৰাকী MCL এটা প্ৰেয়াৰ দিছে যে উচ্ছেদ কৰিব লাগে বুলি। আমি ষ্টে বুলি নহয়, ষ্টে বা স্থগিত নহয়, এই স্থায়ীভাৱে সমাধান বিচাৰিছো। ষ্টে নালাগে, ইয়াত ডাইৰেক্ট উচ্ছেদ বন্ধ কৰিব লাগে। আমি কৈছো যে ক্লোজ কৰিব লাগে, বন্ধ কৰিব লাগে। উচ্ছেদৰ যি জাননী দিয়া হৈছে প্ৰত্যাহাৰ কৰিব লাগে আৰু বিপৰীতে এইসকল ভুক্তভোগী ৰাইজক মাটিৰ পট্টা প্ৰদান কৰিব লাগে। এইটো আমাৰ একদম স্পষ্ট কথা। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই সমগ্ৰ BTC অঞ্চলতে এটা ত্ৰাসৰ সৃষ্টি কৰিছে। মানুহক বিভিন্ন ঠাইৰ পৰা উচ্ছেদ কৰা, বৰ্ডাৰ পুলিচ লগাই দি অত্যাচাৰ কৰা, বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আছে। গতিকে এইবিলাক সেই হাৰাশাস্তিৰ অংশস্বৰূপ। আৰু UPPL দলৰ একাংশ নেতা, যিসকল সংখ্যালঘু নেতা বুলি জাহিৰ কৰিব বিচাৰে, মূৰত টুপিটো ল'লেই সংখ্যালঘু হ'ব পৰা নাযায়। মনত ৰাখিব, খালি দালালি কৰিলেই জাতিৰ হৈ কথা কম বুলি কৈ মূৰত টুপি লৈ যদি আপুনি উলট পালট কৰে, সেইটো জাতিৰ সেৱা কৰা নুবুজায়। গতিকে স্পষ্টভাৱে কৈ দিছো, জাতিক লৈ দালালি বন্ধ কৰক, জাতিক লৈ আৰু দালালি নকৰিব। আজি হজ ভৱনৰ ললিপপ লৈ আহি পেলাই উচ্ছেদৰ জাননী আপোনালোকে দিছে, এইটো কেনেকুৱা ধৰণৰ আপোনালোকৰ ৰাজনীতি? জাতিক ইফালে আপুনি ঘৰৰ পৰা বেগৰ কৰিব আৰু ইফালে গৈ হজ ভৱন বনাই দিম। তোমাৰ হজ ভৱনত তুমিয়ে থাকা গৈ, 1 বছৰত মাত্ৰ 1 দিন ব্যৱহাৰ হোৱা হজ ভৱন আৰু ইয়াত 365 দিন থকা এই মাটি একমাত্ৰ অন্য বছৰ বাসস্থানৰ তাৰণাত থকা মানুহক তোমালোকে উচ্ছেদ কৰিবা আৰু তোমালোকে হজ ভৱন বনাই দিবা আৰু ইয়াত আকৌ জাতীয় সংগঠনক দোষাৰোপ কৰিব। কেতিয়াও মানি লোৱা নহয়। এনেকুৱা ধৰণৰ জাতীয় সংগঠনক টাৰ্গেট কৰি আমাৰ সংখ্যালঘু সমাজক দুৰ্বল কৰাৰ অপচেষ্টা UPPL দলে ৰচনা কৰিছে। আৰু তাৰ লগত এইসকল একাংশ মুখাপিন্ধা যিসকল জাতীয় নেতা বুলি নিজকে জাহিৰ কৰিব বিচাৰে, তেওঁলোকে প্ৰমোদ বড়োৰ হৈ হকে বেহকে কথা কৈ আছে। গতিকে সমগ্ৰ ঘটনাক আমি গৰিহণা দিছো, উচ্চ পৰ্যায়ৰ তদন্ত আমি বিচাৰিছো।